আজি নিৰ্বাচনৰ প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক কি মন্তব্য দিছে তাৰ বিষয়ে শুনো আহক। গোৱালপাৰা আৰু বকুত তিনিখন মোৰ নিৰ্বাচনী সভা আছিলে। তিনিওখন সভাতে ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। বকুৰ সভাখনত উপস্থিত হৈ মই নিশ্চিত হ'লোঁ যে এইবাৰ গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব। আজি ভোটদানৰ মই এতিয়ালৈকে খবৰ লোৱা নাই, মই কেম্পেইনতে আছোঁ, গতিকে গুৱাহাটীত গৈহে খা খবৰ ল'ম। 5টাৰ চক 3খন আসনতো আমি 100% জিকিমেই। বাকী 2খন আসনতো আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। নাই, মই নগাঁও অমুক চিটৰ নাম ধৰি কোৱা নাই, মই 3 আৰু 2খন কৈছোঁ যে 3খনত আমি জিকিমেই। বাকী 2খন আসনত আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। কিমান পাৰ্চেণ্টেজ ভোট হ'ল কি হ'ল গধূলি যেতিয়া মই গম পাম তেতিয়া খাটাং কৰি মই ক'ব পাৰিম, কিন্তু মই ভাবোঁ যে 5খনৰ 5খনতে আমি এইবাৰ জিকিম। ক'লোৱে নহয় ছেপ্টেম্বৰ অক্টোবৰ বুলি। ইয়াতে কিবা কিবি অলপ যি আছে, ইলেকশ্যনৰটো কোড অফ কণ্ডাক্টেই জুনলৈকে থাকিব। ইয়াৰ 4টাটো 3টাটো ক্লিন হয়, তাত কোনো সমস্যা নাই। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হওক, যেতিয়া ধুবুৰীত প্ৰচাৰ চলাম তেতিয়া গম পাম, কিন্তু আমাক ৰাইজে কোৱা মতে ধুবুৰীতো বিজেপি আৰু এজিপিৰ মিত্ৰ দলে খুব ভাল কাম কৰি আছে।